শিল্পেক হয়ে আছে গতিকে আমি আহ্বান জানাম রাইজক যেন এই শিল্পেক থকা বটল এনেকে পানী ক্ৰয় কৰাৰ আগতে আপোনালোকে অন্তত একবাৰ চাই ল'ব আৰু সাৱধানতা অৱলম্বন কৰিব কাৰণ সম্পূৰ্ণ অস্বাস্থ্যকৰ হয় যেহেতু এটা শিল্পেকৰ ভিতৰত কেনেকে মহ সোমাব পাৰে গতিকে আমি অসমৰ ৰাইজক আহ্বান জানাম যাতে এই ক্ষেত্ৰত এটা সচেতনতা অৱলম্বন কৰে আৰু বটলটো ক্ৰয় কৰাৰ আগত এক্সপায়াৰী ডেট আৰু ভিতৰত কেনেকুৱা আছে এইটো অলপ চাই ল'বৰ কাৰণে তাৰপিছত সেৱন কৰাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ যেহেতু আমাৰ মানুহ বহুত কিন্তু অশিক্ষিত হয় বা বহুত মানুহ এতিয়া পিছ পৰি আছে বহুতো নাজানে কিনাৰ লগে লগে আৰু ঘপকে খাই দিয়ে গতিকে আমাৰ মুছাৰ ফালৰ পৰা আহ্বান যাতে আপোনালোকে বস্তু এটা কিনাৰ পিছত অন্তত চাই পেলাই এই বস্তুটো সেৱন কৰে গতিকে আমি আহ্বান জনাইছোঁ আৰু অতি শীঘ্ৰেই জিলা প্ৰশাসনক আমি আহ্বান জনাইছোঁ যাতে অতি শীঘ্ৰেই এই কোম্পানীটো চিল কৰাৰ এটা বিহিত ব্যৱস্থা কৰে খুব দুখজনক বিষয় এটা ক্ৰিষ্টেল প্ৰাইম নামৰ যিটো মিনাৰেল ৱাটাৰ আছিলে এই মিনাৰেল ৱাটাৰত আপোনাৰ পানীৰ বটলৰ ভিতৰত এতিয়া চিল কৰা আছে এই পেকটো আৰু তাৰ ভিতৰত আছে মহ আৰু বিভিন্ন ধৰণৰ মানে যিটো মানে অস্বাস্থ্যকৰ বস্তু ইয়াৰ ভিতৰত মিহলোৱা বুলি আমি দেখা পাইছোঁ পৰিলক্ষিত হৈছোঁ মহটো ইয়াৰ ভিতৰত আছে যিহেতু চিল কৰা আমি গৰিহণা জনাইছোঁ আজি চাওক মানুহৰ মানে স্বাস্থ্যৰ কাৰণে পানী খুব দৰকাৰ আৰু পানীত যদি তেনেকৈ বস্তু থাকে বীজাণু বিষাক্ত দ্ৰব্য যদি ইয়াত মিহলাই থাকে গতিকে এই কোম্পানীটো অতি শীঘ্ৰে চিল কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ মুছাৰ ফালৰ পৰা আজি কেনেকৈ ইয়াৰ ভিতৰত যিহেতু এই কোম্পানীটো কেনেকৈ পাৰ্মিশ্যন পালে আমাৰ এটা প্ৰশ্ন কাক মেনেজ কৰি এই কোম্পানীয়ে আজি এই মিনাৰেল ৱাটাৰ বটলটো চলাই আছে গতিকে আমি ভাবিছোঁ যেন দেৱা এণ্টাৰপ্ৰাইজ প্ৰাইভেট লিমিটেড নগাঁওস্থিত এটা কোম্পানী হয় গতিকে অতি শীঘ্ৰে ইয়াৰ এটা তদন্ত হ'ব লাগে আৰু কোনজন বিষয়া ইয়াৰ কাৰণে অনুমোদন দিছিলে যেহেতু অস্বাস্থ্যকৰ পৰিৱেশ চাগে এই পানী সোমোৱা হৈছে গতিকে আমাৰ এটা প্ৰশ্ন যিসকল বিষয়া কৰ্মচাৰীয়ে এইখন ভেৰিফাই কৰিছিলে তেওঁলোককো আইনৰ আওতাত আনিব লাগে বুলি তদন্তৰ আওতাত আনিব লাগে বুলি আমি মুছাই দাবী উত্থাপন কৰিছোঁ আৰু নগাঁও জিলাৰ আয়ুক্তগৰাকীও আমি দাবী জনাওঁ যেন অতি শীঘ্ৰে 24 ঘণ্টাৰ ভিতৰত এটা ন্যায়িক তদন্ত কৰি এই কোম্পানীটো কেনেকুৱা পৰিৱেশত মানে তাতে চলাই আছে এইটো চাব লাগে বুলি তদন্ত কৰাৰ কাৰণে আমি মুছলিম ছাত্ৰ সন্থাৰ ফালে দাবী উত্থাপন কৰিছোঁ আজি এটা কথা দেখা গৈছে যে নগাঁও মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত এই ক্ৰিষ্টেল প্ৰাইমৰ মেদ উকলি যোৱা বটলো কিন্তু বিভিন্ন সময়ত দোকানত পৰিলক্ষিত হয় যিহেতু মেদ গুচি গ'লে এইটো অস্বাস্থ্যকৰ বুলি আমি জানো গতিকে এই সংক্ৰান্ততো এটা ন্যায়িক তদন্ত কৰিবলৈ আমি জিলা আয়ুক্তগৰাকীকো আহ্বান জনাইছোঁ অনতিপলমে ইয়াৰ এটা বিহিত ব্যৱস্থা কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ আৰু এই কোম্পানীৰ যিটো লাইচেন্সটো বাতিল কৰাৰো আমি দাবী উত্থাপন কৰিছোঁ যিহেতু এইটো সম্পূৰ্ণ অস্বাস্থ্যকৰ অবিজ্ঞানসন্মত বুলি আমি ভাবোঁ নহ'লে এই চিল কৰা বটলৰ ভিতৰত কেনেকৈ মহ সোমাব পাৰে আমাৰ এজন স্থানীয় সাংবাদিকে যোৱাকালি এই বটলটো ক্ৰয় কৰিছিলে আৰু বটলটো ক্ৰয় কৰাৰ লগে লগে তেখেতে